টাইম এণ্ড ৱৰ্ক। তো আজি আমি টাইম এণ্ড ৱৰ্কৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন চাম। তো কুৱেশ্যন নম্বৰ ফাৰ্ষ্ট চোৱা, ইয়াত দিয়া আছে A can do a piece of work in 6 days, another person B in 9 days। মানে A যিকোনো এটা কাম 6 ডেজত শেষ কৰি আছে, সেম কাম B 9 ডেজ লগাই আছে শেষ কৰিবলৈ। হাউ মেনি ডেজ উইল বোথ টেক টুগেদাৰ টু কমপ্লিট দ্য ৱৰ্ক। যদি দুজন একেলগত যদি কাম কৰে না, এই কামটো কিমান দিনত শেষ হ'ব, এইটো কুৱেশ্যনটো। ঠিক আছে, তো কেনেকৈ কৰিবা? তো ইয়াত ফাৰ্ষ্ট লিখিবা A এণ্ড দেন নেক্সট পাৰ্চন কি আছিলে B না, ইয়াত B লিখিলো। আৰু তাৰ তলত কি কৰিবা, নম্বৰ অফ ডেজ লিখিবা। A কিমান দিনত শেষ কৰিছে 6 ডেজ, তো ইয়াত 6 লিখিবা। আৰু B 9 ডেজত শেষ কৰিছে না, ইয়াত তলত 9 লিখিবা। তাৰপিছত এই 6 আৰু 9 টো এলচিএম ফাইণ্ড কৰিবা। কি ফাইণ্ড কৰিবা? এলচিএম। ঠিক আছে, তো 6 আৰু 9 ৰ এলচিএম ফাইণ্ড কৰিলে কিমান পাবা? 18 পাবা। এইটো হৈ গ'ল। ঠিক আছে, দেন নেক্সট স্টেপটো হ'ল, এই যে ইয়াত 6 আছিলে না আৰু ইয়াত 18 পালা ন, এই 18 টো কি কৰিবা? 6 দি ডিভাইড কৰি দিবা। তো 18 ডিভাইড বাই 6 কিমান হ'ব? কেইবাৰ যাব? মানে 6 ৰ টেবুলত কেইবাৰ আহিব? 3 টাইমছ। 6 3 × 18, তো ইয়াত লিখিবা মাজত। ঠিক আছে, সেম প্ৰসেস ইয়াতো ফলো কৰিবা। 9 টেবুলত 18 কিমান আহিব? ডিভাইড দিলে দুবাৰ যাব, তো ইয়াত 2 ইয়াত এনেকে লিখিবা। এই যে তুমি পালা না 3 আৰু 2, এইটো কোৱা হয় এফিচিয়েন্সি। এফিচিয়েন্সি, ঠিক আছে। তো এ এফিচিয়েন্সি 3 ইউনিট, বি এফিচিয়েন্সি হ'ল 2 ইউনিট। এই যে 18 পালা না, এইটো কোৱা হয় টোটাল ৱৰ্ক। ইমানখিনি ক্লিয়াৰ? আচ্ছা, এতিয়া চোৱা ফৰ্মুলাটো কেনেকে হয়। তো এ আৰু বি দুজন একেলগত কিমান দিনত শেষ কৰিব না, তাৰ কাৰণে ফৰ্মুলা আহিব টোটাল ৱৰ্ক সদায় ওপৰত হ'ব যেতিয়া নম্বৰ অফ ডেজ ফাইণ্ড কৰিবা। আৰু তলত কি কৰিবা? যিমান পাৰ্চন হ'ব, ইয়াত দুটা পাৰ্চন আছে, তো ইয়াত দুজনৰ এফিচিয়েন্সিটো প্লাছ কৰিবা। ঠিক আছে, তো ইয়াত দুজনৰ এফিচিয়েন্সিটো কি কৰিবা? প্লাছ কৰি ডিভাইড কৰিবা টোটাল ৱৰ্ক। ঠিক আছে, ক্লিয়াৰ? তো ইয়াত চোৱা টোটাল ৱৰ্ক কিমান পালা? 18 ন, তো ইয়াত ওপৰত 18 লিখিলো। এণ্ড দেন ডিভাইড বাই এ আৰু বি দুজন আছিলে, তো এ এফিচিয়েন্সি 3 ইউনিট হ'ল, বি এফিচিয়েন্সি 2 ইউনিট। তো 3 + 2 কিমান হ'ব? 5। 18/5 ইয়াৰ এনসাৰ হ'ব। তো ইয়াত চোৱা অপশ্যনতো এনেকে দিয়া নাই, পইণ্টত আছে, তো ইয়াক কমপ্লিট ডিভাইড কৰি লোৱা। তো 5 3 × 15, এগেইন পইণ্ট আৰু 3 থাকিব, 3 0 30, তাৰ মানে 5 6 টা না, তো 3.6 ডেজ। ক্লিয়াৰ? তো কুৱেশ্যন নম্বৰ ফাৰ্ষ্টৰ এনসাৰটো হ'ল 3.6 ডেজ। অপশ্যনত চাবা, অপশ্যন নম্বৰ C টো কাৰেক্ট হৈ আছে। ক্লিয়াৰ? ওকে, তো নেক্সট কুৱেশ্যন ইয়াত চোৱা, কুৱেশ্যন নম্বৰ 2 ইয়াত দিয়া আছে A can finish a piece of work in 18 days, B can do the same work in half the time taken by A. Then working together, what part of the same work they can finish in a day? তো ফার্স্ট কি কইবা? সেম, এটা কোশ্চেন নাম্বার 2 ইয়াত লিখি দিছো না। দুটা পার্সন আছে A আৰু another person B। A কিমান দিন লৈ আছে? 18 ডেজ। আৰু B কাৰণে কিমান? হাফ the time taken by A, মানে A আধা। A কিমান দিন লগাই আছে? 18 ডেজ। তো B কিমান দিন লগাব আধা কৰিলে? 9 ডেজ। তো ইমানখিনি ক্লিয়াৰ হ'ল। এতিয়া চোৱা সেম প্ৰসেস যেনেকৈ ইয়াত কৈছিলো, সেম এটোৱে কৰিম। তো 18 আৰু 9 ৰ তুমি এলচিএম ফাইণ্ড কৰিবা। তো 18 আৰু 9 ৰ এলচিএম কিমান হ'ব? 18 হ'ব। ঠিক আছে, 18 দিয়ে ইয়াক ডিভাইড দিয়া, 1 টাইম যাব। 9 দিয়ে ইয়াক ডিভাইড দিয়া, দুবাৰ যাব। এটো ক্লিয়াৰ হ'ল। তো এফিচিয়েন্সি পালো, A এফিচিয়েন্সি 1 ইউনিট আৰু B এফিচিয়েন্সি হ'ল 2 ইউনিট। আৰু 18 টো হৈ গ'ল তোমাৰ টোটাল। এটো হৈ গ'ল তোমাৰ টোটাল। ইয়াত চোৱা কোৱেশ্যনত কি দিছে, দেন ওয়ার্কিং টুগেদার হোয়াট পার্ট অফ দ্য সেম ওয়ার্ক দে ক্যান ফিনিশ ইন আ ডে। এক দিনত কিমান পার্ট শেষ হ'ব সেইটো কোৱেশ্যন সুধিছে। যেতিয়া পাৰ্ট সুধিব ন, তেতিয়া সদায় মনত ৰাখিবা এইটো চোৱা, যেতিয়া নম্বৰ অফ ডেজ সুধিব তেতিয়া তো টোটাল ৱৰ্কটো ওপৰত হ'ব, এফিচিয়েন্সিটো তলত হ'ব না। এতিয়া উল্টা কৰি দিবা যেতিয়া পাৰ্ট সুধিব তো। ঠিক আছে, তো এফিচিয়েন্সিটো ওপৰত হ'ব আৰু টোটাল ৱৰ্কটো তলত হ'ব। ক্লিয়াৰ? তো ইয়াত চোৱা, তো ফাৰ্ষ্ট কি হ'ব? এফিচিয়েন্সিটো ওপৰত আহিব না। তো এফিচিয়েন্সি চোৱা A + B দুজন মিলি কিনি না কিমান দিনত শেষ কৰিব, মানে কিমান পাৰ্ট এক দিনত শেষ কৰিব, সেইটো কোৱেশ্যন সুধিছে। তো 1 + 2 কিমান হ'ব? 3। 3 ওপৰত হ'ব আৰু তলত কিমান হ'ব? টোটাল ৱৰ্ক। ঠিক আছে, ইয়াৰ উল্টা কৰি দিবা। ক্লিয়াৰ? তো 18 টো হ'ল তোমাৰ তলত। এতিয়া ডিভাইড দি দিয়া, 1 টাইমছ, এইটো হৈ গ'ল তোমাৰ 6 টাইমছ। সো 1/6 ইজ দ্য কাৰেক্ট এনসাৰ। ইমানখিনি পাৰ্ট শেষ হ'ব এক দিনত, মানে টোটাল কাম আছিলে 6, তাৰ মাজত এক দিনত 1 ইউনিট কামটো শেষ হ'ব। দ্যাট মিন্স 1/6।
1/6 অপশনত চাবা অপশন নম্বৰ হৈ গ'ল তোমাৰ ফাৰ্ষ্ট কাৰেক্ট তেতিয়া চোৱা নেক্সট কোৱেশ্চন নম্বৰ 3 ইয়াত চোৱা তিনটা পাৰ্সন আছে A B and C can complete a piece of work in 24 6 and 12 days respectively ঠিক আছে working together they will complete the same work in মানে নম্বৰ অফ কিমান দিনত শেষ কৰিব যদি তিনজন একেলগে যদি কামটো কৰে তো ফার্স্ট আমি লিখিলম এটু ইয়াত তিনটা পার্সন আছে A B and then C তো A কিমান দিনত শেষ কৰি আছে 24 days B কাৰণে 6 days C কাৰণে 12 days এতিয়া প্ৰসেসটো কি হল এই তিনটা কি কৰিবা LCM ফাইন্ড কৰি লোৱা তো 24 6 আৰু 12 ৰ LCM কিমান হ'ব 24 হয় কিমান খিনি ক্লিয়াৰ নেক্সট স্টেপ এই 24 দি ইয়াক ডিভাইড দিবা ওয়ান টাইমস যাব আকৌ 6 দি ইয়াক ডিভাইড দিয়া 4 বাৰ যাব 12 দি ইয়াক ডিভাইড দিয়া 2 টাইমস তো এই যে তুমি পালা 1 4 और 2 এটু হৈ গল এফিশিয়েন্সি 1 হল তোমাৰ A এফিশিয়েন্সি B কাৰণে এফিশিয়েন্সি 4 और C কাৰণে এফিশিয়েন্সি হল 2 আর 24 টু হৈ গল তোমাৰ টোটাল ওয়ার্ক ইমানখিনি ক্লিয়ার আচ্ছা কোশ্চেন হদিছে যে ওয়ার্কিং টুগেদার তিনজন যদি একেলগত যদি কাম কৰে তো কিমান দিনত কাম শেষ হ'ব এটু কোশ্চেন হদিছে হ্যাঁ ইয়াত পার্ট হুদা না পার্ট যদি হুদিলে আমি টোটাল ওয়ার্ক টু তলত লিখিম ঠিক আছে তো ইয়াত কি হ'ব টোটাল ওয়ার্ক টু ওপৰত হ'ব তো টোটাল ওয়ার্ক কিমান 24 সো 24 ওপৰত হ'ব এন্ড দ্য নেক্সট এফিশিয়েন্সি টু ইয়াত তিনটা আছে না তো তিনটা এফিশিয়েন্সি কিমান আছে প্লাস কৰিব লাগিব আর প্লাস কৰি ইয়াক ডিভাইড দি দিম তো 1 4 এন্ড দেন 2 প্লাস কৰি লোৱা এটু কিমান হল 7 হল 4 প্লাস 2 6 6 প্লাস 1 হৈ গল 7 ঠিক আছে তো ইয়াত চোৱা 24/7 এনেকে তো অপশনত নাই বাট মিক্স ফ্ৰেকশনত আছে তো ইয়াক আমি মিক্স ফ্ৰেকশনলৈ কনভার্ট কৰি লম 6 7 3 যা হৈ গল 21 এগেইন ওপৰত এটা 3 আহিব and then তলত 7 মানে 7 3 যা 21 plus 3 24 divided by 7 ঠিক আছে so 3/7 তো অপশনত চোৱা অপশন নম্বৰ C 3/7 days এটু হৈ যাব ইয়াৰ কারেক্ট আনসার বুজি পালা তো নেক্সট কোশ্চেন চোৱা কোশ্চেন নম্বৰ 4 ইয়াত দিয়া আছে A and B can do a piece of work in 12 days মানে ইয়াত দুজনকে লৈছে A আৰু B দুজন একেলগে যদি মিলি কামটো শেষ কৰি আছে কিমান দিনত 12 days ঠিক আছে আর B আর C এই দুজন মিলি কিনি কামটো শেষ কৰি আছে 15 days আৰু C and A এই দুজন মিলি কামটো শেষ কৰি আছে 20 days তো if A B and C working together যদি তিনজন একেলগে যদি মিলি যায় না তাতে কামটো কিমান দিনত শেষ হ'ব এটো কোশ্চেন হদিছে ঠিক আছে তো যেনেকে লিখা আছে এনেকে আমি ইয়াত লিখি দিম প্ৰথম A plus B মানে A plus B মানে এটো চোৱা A and B can do a piece of work in 12 days A plus B লিখিলা ইয়াত তলত 12 লিখিলোৱা and then next B and C আছে না তো B plus C লিখা আৰু তলত কিমান আছে 15 তো 15 ইয়াত লিখি লোৱা নেক্সট ওয়া C and A আছে তো C plus A লিখা আর তলত কিমান হ'ব 20 days সো 20 ইয়াত লিখি লোৱা নেক্সট স্টেপ তোমাৰ কি আছে এই তিনটাক আমি কি কৰিম LCM ফাইন্ড কৰিম তো 12 15 আৰু 20 LCM কিমান হ'ব 60 ঠিক আছে এই 60 টু কি বুলি কোৱা হ'ব টোটাল ওয়ার্ক বুলি কোৱা এতিয়া কামটো হল যে ইয়াক ডিভাইড দিব লাগিব তো 12 5 যা আমাৰ 60 হ'ব 15 4 যা 60 হ'ব আর 23 যা 60 হ'ব সো সোয়া 5 4 আৰু 3 এফিশিয়েন্সি পালা কিন্তু 5 টু কাৰ এফিশিয়েন্সি হল A plus B এফিশিয়েন্সি হল আৰু B plus C এফিশিয়েন্সি কিমান 4 ইউনিট আর C plus A এফিশিয়েন্সি কিমান 3 তো এতিয়া তোমাক লাগে কি A B and C মানে তিনজন মিলি কামটো কিমান দিনত শেষ কৰিব তো ফার্স্ট আমি কি কৰিম এফিশিয়েন্সি কিটা প্লাস কৰি লোৱা যদি আমি এফিশিয়েন্সি গোটে এফিশিয়েন্সিটো যদি প্লাস কৰো তো ইয়াত ভালকে চোৱা A দুবাৰ আছে B দুবাৰ আছে আৰু C ও দুবাৰ আছে তাৰ মানে আমাৰ 2 কমন এটা হ'ব আৰু ইয়াত আমি ভিতৰত লিখি পাই A plus B plus C বুজি পালা চাগে এটো ইয়াত চোৱা এটো প্লাস কৰিবা যদি তো ইয়াত চোৱা দুবাৰ হৈ আছে সব 2 আমি যদি কমন লম তো ব্র্যাকেটৰ ভিতৰত পাম কি A plus B plus C ইমানখিনি ক্লিয়াৰ is equals to এফিশিয়েন্সি কিটা প্লাস কৰিব লাগিব তো ইয়াৰ এফিশিয়েন্সি আছিল 5 ইয়াৰ এফিশিয়েন্সি আছিল 4 ইয়াৰ হয় তোমাৰ কিমান 3 তো 5 plus 4 9 হল 9 plus 3 হৈ গল 12 ক্লিয়ার এই যে 2 দিয়ে এক ডিভাইড দি দিয়া কিমান বার যাব 6 বার যাব তার মানে A plus B plus C এফিশিয়েন্সি পালা কিমান 6 ইউনিট ইমানখিনি ক্লিয়ার হৈ গল চাগে তো এতিয়া চোৱা কিমান দিনত এই তিনজন যদি মিলি কামটো কৰিব কিমান দিনত শেষ কৰিব তো টোটাল ওয়ার্ক তো ওপৰত হ'ব আর টোটাল ওয়ার্ক কিমান 60 সো 60 আমাৰ কি হ'ব ওপৰত হ'ব তলত কি হ'ব তলত এফিশিয়েন্সি কিটা হ'ব তো এফিশিয়েন্সি A plus B plus C কিমান আছিল 6 আছিল তো 6 দিয়ে এক ডিভাইড দি দিয়া কেবাৰ যাব 10 টাইমস যাব সো 10 ডেজত তিনজন মিলি কামটো শেষ কৰি দিব
অপশনত চাবা অপশন নম্বৰ সি হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ ক্লিয়াৰ হ'ল তো নেক্সট ভিডিঅ'ত আমি নেক্সট কেইটামান আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন চাম তো ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি থৈ দিয়ক